নমস্কাৰ ছাৰ বাইদেউসকল। কৰ্মচাৰীসকলে OPS লাভৰ বাবে দাবী জনাই অহাটো যুক্তিসংগত বুলি মত পোষণ কৰিছে বিজেপি চৰকাৰৰ মিত্ৰ দল BPF-এ। হয়, কৰ্মচাৰীসকলে নিজৰ পুৰণি পেঞ্চন নীতি প্ৰাপ্য আদায়ৰ বাবে দাবী জনাই অহাটো যুক্তিসংগত। আমি BPF-ৰ পৰা কৰ্মচাৰীসকলৰ পুৰণি পেঞ্চন নীতি দাবীৰ প্ৰতি সমৰ্থন জনাইছোঁ। আজি ওদালগুৰিৰ বিশ্বশান্তি বিদ্যা মন্দিৰ ভৱনত অনুষ্ঠিত ওদালগুৰি আঞ্চলিক কৰ্মচাৰী পৰিষদৰ 20 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনৰ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি BTC-ৰ উপ মুখ্য কাৰ্যবাহী তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীয়ে এনেদৰে কয়। ওদালগুৰি আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি গৌতমজ্যোতি তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত তেখেতে কয় যে BTC-ত কৰ্মচাৰীসকলে নিষ্ঠাৰে কাম কৰি অহাৰ পিছতো পদোন্নতিৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈ আহিছে। ইয়াৰ কাৰণ হিচাপে BTC-ৰ পৰা পঠিওৱা জ্যেষ্ঠতাৰ ভিত্তিত গ্ৰেডুৱেশ্যন তালিকা অসম চৰকাৰে অনুমোদন জনাবলৈ ইচ্ছা নকৰে, যাৰ বাবেই পদোন্নতিৰ পৰা কৰ্মচাৰীসকল বঞ্চিত হ'ব লগা হৈছে বুলি দৈমাৰীয়ে আক্ষেপ প্ৰকাশ কৰে। মুখ্য অতিথিৰ ভাষণত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মাই কয়, সময়ে সময়ে চৰকাৰৰ লগত কৰ্মচাৰী পৰিষদে আন্তৰিকতাৰে কৰ্মচাৰীসকলৰ সমস্যা সমাধানৰ বাবে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে। চৰকাৰৰ পৰা বহু ক্ষেত্ৰত ইতিবাচক সঁহাৰি লাভ কৰিছে আৰু চৰকাৰৰ আঁচনিসমূহ কৰ্মচাৰীসকলৰ নিষ্ঠাৰে কৰা কামৰ ফলতেই প্ৰকৃত ৰূপায়ণত সম্ভৱপৰ হৈ উঠিছে বুলিও শৰ্মাই লগতে কয়। BTC-ৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে কয়, কৰ্মচাৰীসকল হ'ল চৰকাৰৰ এজেণ্ট। চৰকাৰ আৰু ৰাইজৰ মাজত কৰ্মচাৰীসকলে এজেণ্টৰ দৰে কাম কৰা বাবেই চৰকাৰে উন্নয়নৰ দিশত সফল হয়, অৰ্থাৎ চৰকাৰ উন্নয়নৰ দিশত সফল হয়। BTC-ৰ কাৰ্যবাহী সদস্য ফ্ৰেছ মুছাহাৰী, BTC-ৰ মনোনীত সদস্য অজয় কুমাৰ হাজৰিকাই BTC-য়ে ভেঞ্চাৰ স্কুলসমূহ প্ৰাদেশিকৰণ কৰাত অনুমোদন জনোৱাটো BTC-ৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে সুখবৰ বুলি ব্যক্ত কৰে। সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰধান সম্পাদক পংকজ বৰ্মনে শিক্ষক কৰ্মচাৰীসকলে বছৰ বছৰ ধৰি ভোগ কৰি অহা সমস্যাসমূহ সমাধানৰ বাবে কৰ্মচাৰী পৰিষদে সজোৰে দাবী জনাই আহিছে এই বুলি উল্লেখ কৰি শিক্ষকসকলৰ আৰ্জিত ছুটি 30 দিন কৰাৰ বাবে চৰকাৰক হেঁচা দিয়াৰ বাবে শিক্ষকসকলে 15 দিন লাভ কৰিবলৈ সক্ষম হৈছে বুলি প্ৰকাশ কৰে। শিক্ষক কৰ্মচাৰীসকলক ভৱিষ্যতৰ বাবে দুৰ্ঘটনাৰ বীমা কৰিবলৈও তেওঁ আহ্বান জনায়। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে থকা আজিৰ গুৰুত্বপূৰ্ণ খবৰ। আজিৰ এই খবৰটোৰ মূল বিষয় এইখিনি যে বিজেপি চৰকাৰৰ মিত্ৰ দল BPF-এও চৰকাৰী কৰ্মচাৰীসকলৰ বৰ্তমান সময়ৰ মুখ্য দাবী OPS পুনঃ প্ৰৱৰ্তন কৰাত মত পোষণ কৰিছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে এটি ইতিবাচক খবৰ হয়। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।